আহকচোন বজাৰৰ দৰে সোৱাদু মগু দালিৰ বৰফি খুব সহজতে ঘৰতে বনাও। এবাৰ বনাই খাই চাবচোন, নিজৰে বিশ্বাস নহব যে ঘৰতে বনোৱা নে বজাৰৰ পৰা কিনা। ইয়াৰ বাবে মই আমুলৰ অৰ্গেনিক মগু দালি 1 কাপ ভালদৰে কেইবাবাৰো ধুই চাকনিত টুকি ৰাখিলো। এতিয়া এখন পেনত তেতিয়ালৈকে ভাজি লম যেতিয়ালৈকে দালিখিনি শুকান হৈ নাযায়। যেতিয়া শুকান হৈ গ'ল, মিক্সিত মিহিকে পিচি চালি ললো। বেলেগে অলপমান মাৱা ৰুকনিত ৰুকি ললো। এতিয়া এখন পেনত ঘিউ দিলো। ইয়াতে 2 চামুচ বেচন দি লগতে মগু দালিৰ গুড়িখিনি দি তেতিয়ালৈকে ভাজিলো যেতিয়ালৈকে ইয়াৰ ৰংটো সলনি হৈ ঘিউ বিৰিঙি আহে। এইটো ষ্টেজতে মাৱাখিনি দি ভালদৰে মিলাই নমাই থলো। বেলেগে এটা বিট মিক্সিত পিচি ৰস উলিয়াই ললো। এতিয়া এখন কেৰাহীত চেনি আৰু পানী দি উতলিব দিলো। লগতে ইলাচি গুড়ি আৰু বিটৰ ৰসখিনি দি ভালদৰে উতলাই লৈ ইয়াতে মগু দালি ভজাখিনি দি মিলালো। যেতিয়া ভাজোতে মিশ্ৰণখিনিয়ে কেৰাহীৰ কাষ এৰিলে, এটা বাটাৰ পেপাৰ দিয়া বাচনত ঢালি লৈ বাদাম কুটা দি সজাই 2 ঘণ্টামানৰ বাবে সেট হ'ব দিলো আৰু পৰিবেশন কৰিবৰ সময়ত ওপৰত সিলভাৰ পেপাৰ দি সজাই বৰফিৰ আকাৰত কাটি ললো। এয়া মোৰ খুবেই টেষ্টি মগু দালিৰ বৰফি ঘৰতে ৰেডি।